नंगौ आथिखालाव गोबां लाइमोनफोरा सरकारि साख्रिनि उन उन खारफायो नाथाय नैबे सासे लाइमोना सरकारि साख्रिखौ नेना थायालासिनो मोनसे आलादा हाबा मावदों बाक्सायाव सासे लाइमोना गावनि आथिङाव गसंथानायनि थांखिजों मोनसे दारिमिन फसंदों बाक्सा जिल्ला थमनानि नितुन शर्मा मुंनि सासे लाइमोना गावनि नाजानायजों सारुबाला मुंनि गंसे दारिमिन बेखेवदों मोनसे मेहेरगोनां हाबाफारिनि गेजेरजों सारुबाला दारिमिनखौ बेखेवनाय जायो सारुबाला दारिमिनखौनो हांख्रायजानाय बायदियै हाबाफारियाव बाहागो लानानै बेखेवनानै होयो बिटिआरनि आबाद बिफाननि मावफुं सोद्रोमा गणेशियाम दासआ मख'नो गोनांदि गोदानै बेखेवजानाय सारुबाला दारिमिनाव गुबैयै पेनाल चित्रनाला साबोन हार्पिक ग्लास क्लिनारजों लोगोसे बायदि बायदि फिथाइ सामथाइनि आसारफोरखौबो बानायनाय जागोन होननानै मिथिहोदों আজি মোক তেওঁলোকে ঘৰলৈকে গৈ আমন্ত্ৰণ কৰিছিলে তেখেতৰ উদ্যোগ এটা উদ্বোধন কৰাৰ কাৰণে আজি আমাৰ থমনাৰ যেখানে জিতু শৰ্মাই যিখিনি উদ্যোগ তেওঁ উদ্বোধন কৰিলোঁ ইডিকেশ্যন কৰিলোঁ সেই মৰ্মে তেখেতে যিখিনি নেকি প্ৰডাক্ট তেওঁ ক'লে সেই প্ৰডাক্টৰ জৰিয়তে যেন আমাৰ আজি মাত্ৰ দুজন যেন মাত্ৰ এমপ্লয় থাকিব সেইটো নহয় প্ৰডাক্টটো যেতিয়া বাঢ়ি যাব তেওঁ এমপ্লয় বাঢ়ি যাব আৰু যিবিলাক ল'ৰা ছোৱালী এতিয়া উনাই বনাই ঘূৰি ফুৰিছে তেওঁলোকে আহি যদি ইয়াতে প্ৰডাক্টৰ জড়িত হৈ কামবিলাক কৰিব শিকে বা ইয়াতে শিকি দেখে তেওঁলোকেও প্ৰডাক্ট কৰিব পাৰিব ঠিক তেনেকৈ আমাৰ নিবনুৱা সমস্যা দূৰ কৰিব পাৰে তাৰ কাৰণে আজি তেখেতে যিটো পদক্ষেপ লৈছে শলাগ ল'ব লগা কাৰণটো এনেকৈ হ'ব লাগে আগবাঢ়িব লাগে লগতে সাংস্কৃতিৰ লগত জড়িত কথাখিনি কৈছে সাংস্কৃতিক থাকিলে আৰাম নিজৰ লাইফৰ লগতে জড়িত থাকে ব্যায়ামৰ পৰা গান গোৱাৰ পৰা ব্যায়ামৰ আদি কৰি সলনি থাকে গতিকে তাৰ লগতে আজি যিখিনি তেওঁ প্ৰডাক্টৰ সৃষ্টি কৰিছে সেইখিনি ভাল লগাল আৰু গতিকে তেখেতৰ আগন্তুক তেনেকৈ ভাল কৰিব আশা এটা আছে আৰু ভৱিষ্যতে যেন তেওঁৰ এই প্ৰডাক্ট কৰাৰ ক্ষেত্ৰত যেন বন্ধ হৈ নাযায় সেইটোহে মই কামনা কৰোঁ কাৰণ মানুহবিলাকে এদিনতে ৰাজা হ'ব খোজে ৰাজা হ'ব খোজে নহয় প্ৰথমবাৰ কৰোঁতে হয়তো আমাৰ লোকচান হ'ব পাৰে কিন্তু লোকচান হ'লেও যে সেই কামটো এৰি দিব লগা নহয় যেনেকৈ এইবাৰ নহয় মই নেক্সট মই আগত বেছিকৈ থ'ম উৎসাহটো বেছিকৈ থাকিব লাগিব যিকোনো খেতি কৰিলে মানুহ উৎসাহটো থাকিলে কৰিব পাৰে ঠিক তেনেকৈ উদ্যোগৰ তেনেকুৱা ক্ষেত্ৰত মাজে সময়ে লোকচানো হ'ব পাৰে কিন্তু লোকচান নেক্সট বাৰ তাতকৈ 3 গুণ প্ৰফিট পাবও পাৰে তাৰ কাৰণে চিন্তা কৰিব লগা নাই তেখেতে আজি থমনাৰ বাসী হিচাপে এই অঞ্চলৰ সকলো মানুহৰ যেন এটা স্থাপনা দিব পাৰিব লগতে আৰু সকলো প্ৰডাক্ট বস্তুবিলাক যেন লোকেল বাখিও পায় লগতে আন মানুহে লৈ যায় যেন প্ৰডাক্টটো ভাল বুলি কয় সেইটো মই কামনা কৰিছোঁ আৰু বিশেষ ক'ব লগা নাই এইখিনি মই ভাবিলোঁ কি যে আমাৰ বহুত গাঁৱত মহিলা এনেই থাকে তো তেওঁলোকক ইয়াৰ জৰিয়তে অকণমান কৰ্ম মানে সেই কৰিব ইচ্ছা লগত আমাৰ কি হয় গাঁৱত বহুত বস্তু এনেই পেলাই দিয়ে তো সেইখিনি বস্তু যদি আমি সংৰক্ষণ কৰি ইয়াৰ পৰা আচাৰ বা কিবা এনেকুৱা ধৰণৰ বস্তু বনাব পাৰোঁ তো এনেকৈ ধৰণে মোৰ মনলৈ আহিল তো ইয়াত ধৰক আজিতো আমাৰ লঞ্চ কৰা হ'ল ফেনাইল টয়লেট ক্লিনাৰ তাৰপিছত চিত্ৰনালা ফ্ল'ৰ ক্লিনাৰ গ্লাছ ক্লিনাৰ পিকল থেকেৰা এনেকৈ ধৰণৰ আজি আমাৰ 7টা প্ৰডাক্ট লঞ্চ কৰা হ'ল তো আমাৰ ছাৰে লঞ্চ কৰিলে তো আৰু অনাগত দিনত আৰু প্ৰডাক্ট বাঢ়ি থাকিব মই ইতিমধ্যে বহুত কেইজন প্ৰফেশ্যনেল মানে বিজনেছমেনৰ লগত মই ট্ৰেইনিং লৈছোঁ তেওঁলোকৰ পৰা যিমানখিনি মই পাইছোঁ যে চাকৰিমুখী হোৱাতকৈ মানে আমি ক্ষুদ্ৰ উদ্যোগ গঢ়িব লাগে ইয়াত নিজেও সংস্থাপন পাব পাৰে আৰু আনকো সংস্থাপন দিব পাৰি কাৰণ আজি বহুত মানে এমপ্লয়মেণ্ট নাইকিয়া হৈ গৈছে ইয়াৰ দ্বাৰা এমপ্লয়মেণ্টও কিছু আমি দিব পৰা যাব ইয়াত বৰ্তমান 2-3জন আছে মোৰ লগত অনাগত দিনত ধৰক প্ৰয়োজন হ'লে বঢ়াই থকা যাব মই গুৱাহাটীৰ পৰা আনিছোঁ আৰু যিখিনি আমাৰ আচাৰ হওক বা সেইৰ কাৰণে যিখিনি আমাৰ গাঁৱৰ পৰাই যোগাৰ কৰিছোঁ আৰু মই ট্ৰেইনিং লৈছোঁ মই অসম গ্ৰাম্য উদ্যোগ বুলি আপোনাৰ গুৱাহাটীত তেওঁলোকৰ তাতে হেৰি কৰিছোঁ আগৰবতী আৰু এনে ফেনাইলৰ সেইখিনি লোৱা গৈছে আৰু বাকীখিনি এটা নিজৰ হেৰি দিয়ে তেনেকৈ ধৰণে হেৰি কৰি আছোঁ ডিফাৰেঞ্চটো বহুত ডিফাৰেঞ্চ আছে আকাশ পাতাল ডিফাৰেঞ্চ আছে সাংস্কৃতিটো এটা বেলেগ আৰু ইণ্ডাষ্ট্ৰিটো এটা বেলেগ তো বহুত ডিফাৰেঞ্চ হ'ব দুটা চলাম কাৰণ সাংস্কৃতিক অবিহনে কেতিয়াও মানুহ এজন সম্পূৰ্ণ নহয় আৰু সাংস্কৃতিৰ প্ৰতি জড়িত প্ৰতিজন মানুহে হ'ব লাগে কাৰণ সাংস্কৃতিয়ে মানুহক এক নম্বৰ কথা জীয়াই থাকিবলৈ প্ৰেৰণা যোগায় লগতে আমাৰ যদি দেশৰ পৰা বেয়া কামবিলাক নাইকিয়া কৰিবলগীয়া হয় আমি প্ৰতিজন মানুহে সাংস্কৃতিকৰ লগত জড়িত হ'ব লাগে অভিনয় কৰা হয় অভিনয় কৰিছোঁ মই চিৰিয়েলো কৰিছোঁ আৰু মই চিৰিয়েল কৰিছোঁ বেহৰবাৰী আউটপোষ্ট সেন্দুৰ খেপমা এনেকৈ ধৰণে কৰিছোঁ বেহৰবাৰী আউটপোষ্টত কোনটো ৰ'ল কৰিছিল বেহৰবাৰী আউটপোষ্টত মই দীঘলীয়া ৰ'ল কৰা নাই খুব শ্বৰ্ট কেৰেক্টাৰ এটা কৰিছিলোঁ
ছোৱালী এজনী পলাই নিছিলোঁ আৰু কিহত কৰিছিলে? তাৰপিছত মই কৰিছিলোঁ অপৰাজিতা বোলে তাত মাটিত দালাল এটা কেৰেক্টাৰ কৰিছিলোঁ দীঘলীয়াকৈ তাৰপৰা চিনেমা কাম কৰিলোঁ ৰ'দৈ আহা তুমি ৰত্নাকৰতো অকণমান কৰিছোঁ এনেকৈ ধৰণে কৰি আছোঁ লগতে হিন্দী চিৰিয়েল এখনত কাম কৰিছিলোঁ নৰ্থ ইষ্টৰ তেনেকুৱা थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास अनलाइन टेस्ट अनलाइन एसाइनमेंट आरो डाउट क्लियरिं सेसननि सुबिदा मोननो हागोन इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन